তো গাইজ গৈ দিওঁ এতিয়া গৈ আছোঁ এয়া পুৰা মছলা বটি আছে গাইজ খাই গৈ ল'লোঁ এতিয়া একদম পুৰা বাচন ধোৱাত লাগি আছোঁ Hello everyone, good morning, namaskar and welcome back to my YouTube channel. মোৰ YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মোক ৰাতিপুৱা ইমান সুখী নিচিনা দেখিছেগে আপোনালোকে ভাবিছে আজি কি হৈছে ইমান চিঞৰ বাখৰ কৰি আছে আজি মই বহুত সুখী কাৰণ কালি যে ৰিলছ বনাইছিলোঁ কৈছিলোঁ নতুনকৈ ওলোৱা গান ভৃগুদাৰ নুমলকাই মানুহে কি ক'ব আৰু আশাবোৰ আজি আকাশৰেহি ভাগতি পজা নায়ামি বাদিছৰ এই মানে বাদিছ প্ৰডাকশ্যনৰ এই গানটো 13ত বনোৱা এই গানটো দুইটাই মই মানে ভৃগুদাৰ লগতো কলাব কৰিছিলোঁ আৰু এফালে বাদিছৰ লগতো কলাব কৰিছিলোঁ দুইটা কলাবৰেশ্যনে একচেপ্ট কৰিছে মানে ইমানেই সুখী নহয় ক'ব নোৱাৰোঁ মানে তাৰপিছত কি হয় কিছুমান মানুহ মানে ভাল লাগে ন তেওঁলোকে যদি কেনেবাকৈ মানে নিজে মনে বিচৰাখিনি মানে ভালদৰে একচেপ্ট কৰি মানে ভাল বুজাব নোৱাৰোঁ মানে একদম মানে এক্সাইটেড বহুত ভাল লাগি আছে মনটো বহুত ভাল লাগি আছে তাৰপিছত আজি আমাৰ ঢেৰ প্লেন আছে দিনটো দেখুৱাই আছে আপোনালোকে চাই থাকিব আকৌ দেই চাবনে চাই থাকিব দেই এইখিনিতে আৰু এটা কথা কৈ লওঁ মানে এক্সাইটেড হৈ আছোতো মানে কৈ লওঁ বাদিছ প্ৰডাকশ্যনৰ মানে ৰব্বানী চয়ন দাক তেওঁৰ 13ৰ কাৰণে বহুত বেছি শুভেচ্ছা মানে কংগ্ৰেচুলেশ্যন থাকিল কাৰণ 4 মিলিয়ন ক্ৰছ কৰি গৈছে ন তেওঁ বহুত শুভেচ্ছা থাকিল আৰু ভৃগুদাকো তেওঁৰ আহিব লগা গানটোলৈ বহুত শুভেচ্ছা থাকিল ভগৱানে যেন তেওঁ এই গানটো একদম বিলিয়নছৰ ওচৰত পোৱাই দিয়ে সেইটোৱে কামনা কৰিলোঁ আৰু এনেদৰে মানে ভাল গান বনাই যাওক আমাক দি যাওক আমাক বহুত ভাল লাগিব তেতিয়া আৰু মানে ন তেতিয়া আমি ৰিলছ বনাই ভাল পাম শুনিও ভাল পাম যিকোনো ক্ষেত্ৰতে মানে ভাল লাগিব আৰু ন আমাৰ অসমৰ মানুহ আগুৱাই গ'লে সেইটোৱে ক'ব লগা আছিল এতিয়া চাহটো খাই লওঁ আপোনালোকে আকৌ মই চাহটো খোৱা নেদেখুৱালে বেয়া পাব নহয় মাৰ হাতৰ চাহ কাপৰ নিচিনা মানে বেলেগ একোৱে হ'ব নোৱাৰে মই গা পা ধুই ল'লোঁ আজি বহুত দিনৰ মূৰত মানে তেল খাবলৈ পাম কাৰণ আজি আমাৰ ব্ৰত এইফালে আছে পিঁয়াজ আৰু মানে চালাড তাৰপিছত এয়া কবি ভাজি এয়া মাছৰ ভাজি আৰু এয়া ভাত জলকীয়া গাইজ কিমাননো মানে বইল ভাত খাম ন আজি একদম পূৰা মানে ভাজি চাজি খাবলৈ পাই ভাল লাগি গৈছে মনটো গাইজ মই বতীহঁতৰ ঘৰৰ পৰা এপাক আহোঁগৈ আপোনাক লগ পাই আছোঁ বতী আহক গাইজ আমাৰ ঘৰৰ ওচৰতে এখন LP স্কুল আছে তাতে পাইছোঁহি সিহঁতৰ এতিয়া লেজাৰ দি আছে আমাৰ খুচিকো লগ কৰি যাওঁ এপাক নে কি কয় আপোনালোকে চাব দেই আমাৰ খুচি ক'ত প্ৰতি কৈ অহা নাছিলোঁ এহেঁতৰ ঘৰলৈ আহিম বুলি তাইৰ ৰিয়েকশ্যনটো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু তাই দেখিয়ে গ'ল আৰু হয়জনী প্ৰতি কাম কৰি আছে এই ঢেৰ কাম কৰে তাই আধাটো মই কৰিব নোৱাৰোঁ গাইজ মই যে ৰাতিপুৱাই প্ৰতীক্ষাহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰপিছত এইমাত্ৰহে ঘৰ পাইছোঁহি আকৌ এতিয়া প্ৰতীক্ষাহঁতৰ ঘৰলৈ যাম কাৰণ আজি ৰাতি আমি চবেই পাতিলোঁ মানে খানা এটা খাম কাৰণ আজি আমাৰ ব্ৰত ভাঙিছে ঘৰতো আছে কিন্তু তাত খাম আৰু তাই বহুতকৈ জোৰ কৰিলে সেইটো কাৰণে মানে তাতে আজি ভাতটো খোৱা হ'ব ৰাতি ভাত সাজ ধুনীয়াকৈ আৰু থাকিমো চাগে সিহঁতৰ ঘৰত মোৰ খানালৈ দেৰি হৈছে তো মই পটাপট ওলাই দিছোঁ আৰু এতিয়া গৈ আছোঁ তো গাইজ মই প্ৰতীক্ষা স্কুটিখন লৈ আহিছিলোঁ তেহেঁতৰ ঘৰলৈ যাবলৈ তো এতিয়া পটাপট গৈ দিওঁ গৈ আছোঁ
ঘৰত পাই গ'লোহি গেট মাৰি দিছোঁ তো এতিয়া যাওঁ আমাৰ আজি ঢেৰ কাম আছে আপোনালোকক দেখাই আছোঁ ঘুগুনি বনাই আছিলোঁ হয় আমাৰ যে আজি খানা আছে কৈ দে আকৌ আজি আমাৰ খানা আছে গাইজ আৰু এতিয়া ৰুটি পৰ্ব চলি আছে মানে আমাৰ এতিয়া ৰুটি খাব মন গৈছে তো ৰুটি পৰ্ব চলি আছে তাৰপিছত মাংস চাংস বনোৱা হ'ব কৈ দে আকৌ মাংস তাৰপিছত হাঁহ বনাম হাঁহ খাম আজি এই বনাব নাজানে আকৌ এই দাদাকে বনাব তো গাইজ আমাৰ ৰুটি একদম ৰেডি এফালে অমলেট এফালে ঘুগুনি এফালে ৰুটি এফালে চাহ খাই দিম আৰু গাইজ টেষ্টি বনাইছোঁ গাইজ খাই লৈ ল'লোঁ এতিয়া একদম পূৰা বাচন ধোৱাত লাগি আছোঁ বাচন ধুই লওঁ তাৰপিছত আকৌ মাংস ৰেচিপিও শ্বেয়াৰ কৰিবলৈ আছে এয়া পূৰা মছলা বটি আছে মই মছলা বটিব নোৱাৰোঁ কাৰণে ওপৰতে চাই আছোঁ দাদাই বনাই আছে হাঁহৰ মাংস ইয়াত আমাৰ লোকেল চিকেন বনাবলৈ আমি ৰেডি কৰিছোঁ আৰু এয়া পূৰা চাই থাকক ময়ো আজি বনাম আৰু মই নবনাওঁ প্ৰতীক্ষাই বনাব তাকে মই আপোনালোকক দেখাই দিম মোৰ খানাৰ থালিখন ৰেডি হৈ গ'ল আলু ভাজি এয়াৰ লোকেল মুৰ্গী তাৰপিছত এয়া চালাড এয়া ভাতটো সজাই লৈছোঁ নিমখ দালি আৰু হাঁহৰ মাংস গাইজ মই এতিয়া ভাতটো টেষ্ট কৰোঁ লোকেল মুৰ্গীটো দিয়ে ষ্টাৰ্ট কৰিছোঁ বহুত টেষ্টি হৈছে আপোনালোকক ফাৰ্ষ্ট বাইট খাই দিছোঁ হেভেন বম টেষ্টি হৈছে আপোনালোকেও খুৱাবলৈ পাব লাগিছিল আহিব আমাৰ ঘৰলৈ কেতিয়াবা খাই দিব এয়া পতিও ভাত খাবলৈ লৈছে তাই হাঁহৰ মাংস খাইছে কিন্তু মুৰ্গী মাংস নাই খোৱা মই হাঁহৰ মাংস মুৰ্গী মাংস দুয়োটাই লৈছোঁ চাই থাকিব খাই দে এবাৰ মোৰ ছাবস্ক্ৰাইবাৰবিলাকক খুৱায়ো দে গাইজ যদিহে আজি দিনটো বিশেষ একো দেখাব নোৱাৰিলোঁ ৰিলচ বনাম বুলি কৈছিলোঁ ৰিলচো বনাব নোৱাৰিলোঁ কাৰণ আজি দিনটো ব্যস্ততাৰ মাজেৰে গ'ল প্ৰতীক্ষাৰ ঘৰতে ৰাতিপুৱা এতিয়া ৰাতিলৈকে আজি থকাও হ'ব ইয়াতে তো যদি মোৰ ব্লগটো চাই অকণমানো ভাল পালে মোৰ যদি ব্লগটো চাই অকণমানো মই আপোনালোকক সুখ দিব পাৰিলোঁ বুলি ভাবে তেনেহ'লে মোৰ ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ মই মাৰ্লিয়াই সকলোলৈকে পজিটিভিটি স্প্ৰেড কৰি সকলোলৈকে মৰম বিলাই সকলো ভাল হওক বুলি আশা কৰি সকলোৰে মানে মংগল হওক বুলি কামনা কৰি মই আজি ব্লগটো ইমানতে শেষ কৰিছোঁ বাই গুড নাইট এণ্ড লাভ ইউ অল